सुर में गाना सीखिए पाधानीसा ऐप के साथ। AI पावर्ड पर्सनल म्यूजिक टीचर फ्रॉम सारेगामा।
আমি অন্তর জামি রাধার কাষে আহি কানাই ৰাধাৰ কাষে আহি ৰাধায়ো প্ৰণামী ৰৈলা দুচৰণে পি কানাই অ কানাই না বাজায় বাহি অ কানাই না বাজায় বাহি অ কানাই অ কানাই আরে গেলে কি আসিবেন মোর মাহুত বন্ধু রে আরে গেলে কি আসিবেন মোর মাহুত বন্ধু রে হস্তির নরন হস্তির চরণ হস্তির গলায় দড়ি ওরে সত্য করিয়া কন রে মাহুত কোন বায় দেশে বাড়ি রে আর গেলে কি আসিবেন মোর মাহুত বন্ধু রে হস্তিরে নরাং হস্তিরে চরাং হস্তির পায়ে বেড়ি ওরে সত্য করিয়া কইলাম কথা গৌরী পুরে বাড়ি রে আর গেলে কি আসিবেন মোর মাহুত বন্ধু রে তোমরা গেলে কি আসিবেন মোর মাহুত বন্ধু রে খাটো খুটো মাহুত রে তোর গালে চাপ দাড়ি ওরে সত্য করিয়া কন রে মাহুত ঘরে কয়জন নারী রে আর গেলে কে আসিবেন মোর মাহুত বন্ধু রে তোমরা গেলে কি আসিবেন মোর মাহুত বন্ধু রে হস্তিরে নরাং হস্তিরে চরাং চম্পা নদীর পারে ওরে সত্য করিয়া কইলাম তোমাক বিয়াও নাই হয় মোরে রে আর গেলে কি আসিবেন মোর মাহুত বন্ধু রে তোমরা গেলে কি আসিবেন মোর মাহুত বন্ধু রে তোমরা গেলে কি আসিবেন মোর মাহুত ও মোর মাহুত বন্ধু রে কি আসিবেন মোর মাহুত বন্ধু রে দেহি ঐ আৰু এইহেন বতৰত কোন থাকে ভিতৰত থাকে নে আখলত নে জুহালত নে মাৰলত করে নয়া করি এইজনী নাজি তৰা নামানে ঐ মোৰ সৰিয়হ হৈ পুলিছে গাত আহো
ওলাই এইজনী মিতিৰা ৰৈ তই ভনী কয়াৰ মৰমৰ বাখৰ মণি যেন আগলতি কলৰে পাত বোলো কেলেই উচপিচখন কৰিছ জীয়া জুইত পেলাই মাৰিছ জীয়া জুই পুৰা পুহিছ দে ঐ এষাৰি মাত আকৌ চেনি তোলা তোলা পাত আইজনী ওলাই মাত আইজনী ওলাই মাত মইনা চৰাই মতা দি মাত এবাৰ ককাই যেন গুণি চুকাইতি তেনেহে মন কৰি চুকাইতি মন কাৰোবাক যাচি চুকাইতি কেলৈ নতই এনোৱা হলি তই ককাই বুলিলি আৰু কথাষাৰ তোমাৰ টং কৰা নাছিল বোলো কেলে এনেখন কৰিছ কেলে জীয়া জুতি পুৰিছ কেলে দেই পুৰি মৰিছ যা যা ঐ নাখাবি সমাজৰ খাও পাত ৰৌ নাজি তৰা মই যাওঁ কেতিয়া নগা পাহাৰলৈকে কি কৰিম তই ককাই বুলিলি যেতিয়া আৰু চাপৰি চাপৰি মইনা তলো বাহ কৰি মইনা তলো বাহ কৰি এসন্ধ্যা ঐ সুখেৰে খামে বুলি আইজনী কাৰেনো পোৱালমণি কথাৰ খেলে খালিলি নগানো পাহাৰলৈ যাওঁ যা যা হে ও নাজি তৰা নাহনো আজিৰ পৰা নাচাওনো আজিৰ পৰা নাচাওনো সোণ পূৰ্ণিমাৰ জোৰ পাতি উৰিলে বগ বগলী বগা হৈ কপালত নিলিখিলে বিধিৰে বিধতাই আমাৰ জোৰৈ পাতোতা নাই নামোৱা নহনো আজিৰ পৰা নাচাওনো আজিৰ পৰা একাদশীৰ বৰতীয়া গা ৰৌ কোনে জোৰ পাতিব এতিয়া তোৰো নাই মোৰো নাই আৰু ফুল পানী চিঙাতে চিটিকা পাতিলো লাগক কপৌজনী বুলি বোলো এইজনী কোন ফালৰ মোৰ ভনী কোন ফালৰ মোৰ ভনী কোন তেলকা কৈ বনি লং ইলাচি ডালচেনি লুকুৱাই ঐ ধুৰিয়াই ঐ দিছিলি তামোল খনি মোক দিছিলি তামোল খনি মোক এখন গৈ মেলিলো চিটিকা চিঙিলো গল কপৌজনী উৰি বোলো এইজনী বোলো এইজনী তোৰ মিতিৰাৰ মই ভনী তোৰ মিতিৰাৰ মই ভনী যা যা ঐ নাগাৰ সঙ্গে তলে বা পৰ্বতে পৰ্বতে বগাব পাৰো মই পৰ্বতে পৰ্বতে বগাব পাৰো মই লতাহনো বগাবলৈ টান জুৰিয়া হাতীকো বলাব পাৰ তই বলাব পাৰ তই তোকেনো ঐ বলোৱা টান হয় নে নহয় নে নে ফুচুলাই নে তামোল পান কাটি নে নহলে বলুৱাই নে তেহে বুলিম ভোমোৰাৰ যা ভোমোৰা আৰু ভোমোৰা যেতিয়া বুলি চলা হৰি ভোমোৰা যেতিয়া বুলি চলা হৰি কথা এটা কওঁ তই শুন বোলো প্ৰথম বহাগতে ককাই বুলি মতাটো প্ৰথম বহাগতে তই মোক ককাই বুলি মতাটো তোৰ বাৰু দোষ নে গুণ প্ৰথম বহাগতে ককাই বুলি মতাটো তোৰ বা দোষ নে গুণ ককাই বুলি মাতি লৈ ওচৰ হেঁচা পিছিল এইটো কথা নেকি ককাই বুলি মাতি লৈ ওচৰ হেঁচা পিছিলো ভিতৰি যে কথাটো অইন মোৰ চেনাই দিন বুজিলি মোৰ মন্তি ভিতৰি মোৰ কথাটো অইন যদি কথাটো ভনী বুলি তোক নেমাতো অইন যদি কথাটো তোক ভনী বুলি নেমাতো তেতিয়াহে প্ৰেম হ'ব ধন ও মোৰ লাহৰি নাযাওঁ তো কৈ পাহৰি নাযাবি মোক পাহৰি নাঢালিবি জ্বলা জুই ঘিউ ভাতিৰে ডঙুৱা নহওঁ মই বেপাৰী নাজানো যদিহে আৰু শুনৈ আকৰি আভুৱা নাভাৰিবি দেই মোক আভুৱা নাভাৰিবি মোক সেন্দুৰীক চলি চলিছিল সেন্দুৰৰ টেমাতে
লঙে মাৰ কৈ চলিছিল গোৱালৰ এঠা গাখীৰে গোৱালৰ এঠা গাখীৰে বাপেৰক চলিছিল ধনে তোক মই মনেৰেহে জিনিছো দেই ধনেৰে কিনা নাই এই কথাষাৰ ব্ৰহ্মাণ্ডই জানে জানে তো এ বাবা বাধুলে বা গা 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 বিহু গা মই নাচো তয়ে চা নাচনাত বন মৰে চা বহাগৰে বলিয়া বা বাওঁ ধুলে বাওঁ তই নাচি যা ময়ে গাওঁ যায় নে ভৰ্তিয়াই যা বিষাদ লাগিছে গাত দুখ ডম্বৰু ইয়া জীবন কি কৰো কেঁচা যৌবন কি কৰো বহাগৰে বুতলা বা ডুক ডম্বৰু জিয়া জীৱন মই কি কৰো কেঁচা যৌবন মই কি কৰো বহাগৰে যে বুতলা বা The next Geet in the Basanta Raga is sung in 6 different talas. This Geet by Sri Madhav Deva is a devout prayer to Lord Krishna. He is addressed here not as Yashoda's son, but as Hari, the Supreme Lord. His devotee, Madhav Deva, is becoming more and more entangled in the web of worldly affairs. He prays to Hari to free him from these worldly attachments and to provide shelter at his feet, for he is the life of the devotee. This raga is meant for evening.
The next Geet in the Basanta Raga is sung in 6 different talas. This Geet by Sri Madhav Deva is a devout prayer to Lord Krishna. He is addressed here not as Yashoda's son, but as Hari, the Supreme Lord. His devotee, Madhav Deva, is becoming more and more entangled in the web of worldly affairs. He prays to Hari to free him from these worldly attachments and to provide shelter at his feet, for he is the life of the devotee. This raga is meant for evening. মা